গুড মৰ্নিং এভৰিৱান। আজি 7টাতে ওলাইছোঁ মায়াঙলৈ বুলি। তাত মোৰ এটা জোৰোণৰ মেকআপ আছে, তো তালৈ ওলাইছিলোঁ। কইনাই আমাক 8:30 বজাত পোৱাকৈ মাতিছিলে, তো 7টাত আমি ঘৰৰ পৰা ওলাই দিলোঁ। আজিকালি যিহেতু মই গুৱাহাটীতে থাকোঁ মোৰ হাজবেণ্ডৰ লগত, কাৰণ তেওঁৰ ডিউটিৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছে, তো মই তাতে থাকোঁ। তাৰ পৰা আমি কালি ৰাতি আহিছোঁ, আহি আৰু ৰাতিপুৱাতে আকৌ ওলাই গৈছোঁ। কইনা ঘৰ পোৱাৰ লগে লগে আমাক খুৰীয়ে বৰ ধুনীয়াকৈ চাহ একাপ দিলে আৰু কথা বতৰা পাতি বিৰাটেই বেছি ভাল লাগিলে। খুৰীৰ লগত বহুত মৰমীয়াল। তাৰপিছত 1 ঘণ্টামান বহাৰ পিছত কইনা আহি পাইছে। জানেই নহয় আমি মেকআপ আৰ্টিষ্টবোৰ অলপ টাইম বহিব লাগিবই। কইনাই মাতা টাইমততো আমি গৈ পাওঁৱেই, কিন্তু আমি বহিব লগা হয়। তাৰপিছতে মোৰ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। এইটো কইনাজনী বিৰাটেই বেছি কিউট আছিলে, মৰম লগা আছিলে। তাই একদম চিম্পল মেকআপ বিচাৰিছিলে স্কিন টোনত। মই মেকআপটো স্কিন টোনতে ৰাখিব চেষ্টা কৰিলোঁ, আৰু হেয়াৰটো তেওঁ চিম্পলতে বিচাৰিছিলে জোৰোণৰ দিনা। আৰু যি নেকি মোক বিয়া দিনাখনো মেকআপ ঠিক কৰিছিলে, গতিকে বিয়াৰ দিনাখনো ময়ে কৰিম। সেইদিনাখন অলপমান বেলেগ বিচাৰিছিলে, গতিকে জোৰোণৰ দিনা চিম্পলকৈ ৰাখিলোঁ। মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। তাই বিৰাটেই বেছি ভাল পাইছে। লগতে আপকামিং ছিজনৰ বুকিং চলি আছে। আপোনালোকে যদি মোক ভাল পায় তেন্তে মোক বুক কৰিব পাৰে।